শিখৰ খাই ডাম্পাৰ এখনৰ ড্ৰাইভাৰজনৰ মাথা ঘূৰালে আৰু ড্ৰাইভিং সিটত বহি দিলে। শিখৰ খাই মাথা ঘূৰোৱাৰ পাছত ড্ৰাইভাৰজনে ডাম্পাৰখন ৰাস্তাই ঘাটে খালে বামে পাহাৰে পৰ্বতে নদীয়ে চদীয়ে চাৰিওফালে ঘূৰাই লৈ ফুৰিছে। নদীত ডাম্পাৰ চলাৰ লগে লগে নাৱৰীয়াবিলাকে ভয়তে নাওবিলাক কাষ চপাই দিছে আৰু নদীৰ মাছবোৰে ভয়তে একুৰিয়ামত নিজকে চাৰেণ্ডাৰ কৰি দিছে। পথাৰত ডাম্পাৰ আহিব বুলি ভয়তে গৰুবোৰেও পথাৰ এৰি নিজ নিজ ঘৰলৈ ৰাস্তা লৈছে। এগৰাকী মহিলাই আকৌ নিজৰ গৰুটো বিচাৰি নাপাই টেনচনতে ধূপ জ্বলাইছে। ডাম্পাৰখন আহিব বুলি ভয়তে হাতীয়েও নাৰিকল গছৰ পিছফালে লুকাবলগীয়া হৈছে। খেতি পথাৰত থকা দুটা সাপেও ভয়তে গল দাঙি দাঙি চাইছে ডাম্পাৰখন আহিছে নেকি। বান্দৰেতো ভয়তে বাহনিৰ চুপ এটাৰ মাজত সোমাই থাকিল আৰু ডাম্পাৰখনৰ ভয়ত ৰাস্তাৰ গাড়ীবিলাকো সুৰক্ষিত ঠাইত ৰখি দিছে। আৰু লগে লগে মই ভাবিলো এনেকেতো নহব ন, ডাম্পাৰখন ৰখাবলৈ কিবা এটা কৰিব লাগিব। লগে লগে মোৰ বীৰ সেনাপতি চুমানিয়াৰ নেতৃত্বত 4জনীয়া কামাণ্ডৰ দল এটা পঠিয়াই দিলো আৰু ডাম্পাৰখনক কিডনেপ কৰি লৈ আহিবলৈ পিছে পিছে খালী ট্ৰেক্টৰ এখন পঠিয়াই দিলো। মোৰ সেনাপতি চুমানিয়া আৰু 4জন বীৰ কামাণ্ডোৱে নিজৰ বীৰত্ব দেখুৱালে আৰু পথাৰৰ মাজৰ পৰা ডাম্পাৰখন উদ্ধাৰ কৰি ট্ৰেক্টৰৰ ডালাত উঠাই লৈ আহিলে। ট্ৰেক্টৰৰ ওপৰৰ পৰা ডাম্পাৰখনে পলায়ন কৰাৰ চেষ্টা কৰিছিল যদিও মোৰ 4জন বীৰ কামাণ্ডোৱে ডাম্পাৰৰ চকাত খামুচি ধৰি আছিল, নোৱাৰিলে পলাব।